মই টাটা দিছোঁ তোমালোকক। টাটা টাটা টাটা। তোমালোকে মোৰ পৰিচয় ল'বা নহয় জানো? শুনা, মই এজনী পাগলী। সকলোৱে মোক ঐ পাগলী বুলি পিছে পিছে চিঞৰি ফুৰে। কিন্তু মই বাৰু আজি কিয় পাগলী হ'লো? কোনে মোক পাগলী কৰিলে? কোনে মোৰ সৰ্বস্ব অপহৰণ কৰিলে? কিয় আজি মই দুবেলা দুমুঠি ভাতৰ বাবে দুৱাৰে তলৌকৈ ঘূৰি ফুৰিব লাগে? আৰু অনি মোৰ একমাত্ৰ ছোৱালী, দেউতাকৰ আলাসৰ লাৰু। অনি আজি কিয় চাকৰণি হ'বলগীয়া হ'ল? তোমালোকে উত্তৰ নিদিয়া কিয়? তোমালোকে ক'ব নোৱাৰা সকলোৱে স্বাৰ্থপৰ। অনি প্ৰকাৰেই নহওক, অনিক ঘৰৰ পৰা খেদিবই লাগিব, নহ'লে মই এবাৰ শান্তি নোপোৱা হৈছোঁ। নহয়, যিকোনো প্ৰকাৰেই নহওক তাইক হত্যা কৰিবই লাগিব। তেতিয়াহ'লে সিহঁতৰ সম্পত্তি নিৰাময় ভোগ কৰিব পাৰিম আৰু তাক বিয়া দিয়াৰ প্ৰয়োজন কোনো প্ৰশ্ন নাথাকিব। অনি, অনি, এইজনী আকৌ ক'ত মৰিলগৈ? কিয় মাতিছে মামীদেউ? মই ইয়াত বাচন ধুই আছোঁ, কিবা ক'ব নেকি? আগে আবুলিছ নহয়, আহিছনে নাই? পিছতো তোৰ মূৰা হেঁপা কৰি থাকিবি। কিয় মাতিছে মামীদেউ? মই বাচন ধুই আছিলোঁ, কিবা ক'ব নেকি? কিবা ক'বলৈতো মাতিছ। শুন, একাপ ভালকৈ চাহ বনাই বেগতে লৈ গৈ যা। খালি চাহ দিলে হ'ব নেকি মামীদেউ? তোৰ মাৰাৰ মূৰটো বনাই খুৱাবি নেকি? যা, কি ভাবি আছা? বেগতে যা। মা, তোমাক বিচাৰি মই এইখিনি পালোঁ। তুমি হ'বলা ইয়াতে আছা। মা, তুমি যে মোক এযোৰ পাটৰ কাপোৰ দিম বুলিছিলা, পূজাত কিন্তু দিব লাগিব দেই। জানা মা, অনুৰ দেউতাকে অনুৰ বাবে অনা পাটৰ কাপোৰযোৰ ইমান ধুনীয়া, মোকো কিন্তু ধুনীয়া চাই দিব লাগিব দেই। ৰচোন ৰুমা। দেউতাৰে লগত আলোচনা হ'ল, এই মাহত ৰমেনকো ফৰেনলৈ পঠাব লাগিব। ভাবি চাচোন কিমান টকা দৰকাৰ হ'ব। তোৰ কাপোৰযোৰ অহা মাহলৈ নহ'ব জানো? নহয়, মোক কিন্তু এই মাহত লাগিবই। দেউতাক কবই, মোক কিন্তু লাগিবই। মামীদেউ, আগে চাহকাপ খাই লওক,
নহ'লে চেঁচা হৈ যাব। অৰবি একেলগে কাপ প্লেটযোৰ লৈ যা। দেখিছেনে লক্ষী, সৰুতে ভাঙি পেলালো। তাৰপৰা মই কি কৰিম মামীটো? আপুনিতো বাচন ধুই থকা অৱস্থাত চাবোনে দিছে, নহ'লে তুমি কেতিয়াই বাচনবোৰ ধুলোহেঁতেন। মুখখন চোৱাচোন বেটিৰ, যেন আখৈয়ে ফুটিছে। মুখে মুখে উত্তৰ দিবলৈ শিকিছ নহয়, নেজানা? কাৰ অনুগ্ৰহতে থাকিব পাইছা? দুবেলা দুমুঠি পেট পেলাই খাইছা। হৈছে মামীটো, মই সকলো জানো মামীটো, ভালদৰে জানো। আপুনি তাক কোনো মূলতে নিদিলেও হ'ব মামীটো, মই সকলো জানো মামীটো, ভালদৰে জানো। কি ইমান সাহস তোৰ? দেখিম বাৰু তই আৰু কিমান দিন থাকিব পাৰা। হে ভগৱান, তুমি কিয় আমার প্রতি অবিচার করিছা? তোমার যেন বিচার নাই প্রভু। তুমি কিয় উচিত বিচার নকরা প্রভু? তুমি কিয় অবিচার করিছা? তুমি কিয় উচিত বিচার নকরা প্রভু? তুমি কিয় উচিত বিচার নকরা? তুমি তুমি কিয় উচিত বিচার নকরা প্রভু? দেউতা গ'ল, মামীয়ে সকলো চক্ৰান্ত কৰি সকলো সম্পত্তি আত্মসাৎ কৰিলে। তুমি কিয় উচিত বিচাৰ নকৰা প্ৰভু? সাধাৰণ কথা কৈ মোক বহু কথা শুনাই, দিনে ৰাতি কাম কৰি কৰি মই ভাগৰি পৰিছো। কান্দি কান্দি মাক ভাগৰি পৰি মই সকলো কাম কৰিবলগীয়া এজনী চাকৰৰ দৰে। মামীৰ চক্ৰান্ত মতে মামীৰ সেইমতে কিয় মোক এনেকুৱাকে চাকৰ কৰিছে? মামাই সকলো সম্পত্তি মামীৰ চক্ৰান্ত মতে আত্মসাৎ কৰিলে। কোৱা প্ৰভু, তুমি কিয় উচিত বিচাৰ নকৰা? তুমি কিয় আমাৰ প্ৰতি অবিচাৰ কৰিছা? কান্দি কান্দি মা ভাগৰি পৰিল। মামাই যেন মাৰ চিকিৎসাৰ দায়িত্ব লৈছে। কোৱা প্ৰভু, তুমি কিয় নোকোৱা? মই সময়ত খাবলৈ পাওঁ এমুঠি 4টা ৰোৱাত থোৱা ভাত। কোৱা প্ৰভু, নোকোৱা কিয়? তুমি কিয় উচিত বিচাৰ নকৰা প্ৰভু? তুমি কিয় আমাৰ প্ৰতি অবিচাৰ কৰিছা? কোৱা প্ৰভু, কোৱা, তুমি কিয় আমাৰ প্ৰতি অবিচাৰ কৰিছা? কোৱা প্ৰভু, কোৱা, তুমি কিয় উচিত বিচাৰ নকৰা প্ৰভু? তুমি কিয় উচিত বিচাৰ নকৰা? অনি, তুই কাপোৰ কি কৰিছ? কাপোৰ লুকাই আছ ন? যা যা ভিতৰলৈ যা। শুন, মোৰ আজি এজনী বান্ধৱী অহাৰ কথা আছে। তেওঁ তোমাৰ এই ৰূপত দেখাবলৈ কি যে হ'ব, মই জানো লাজ নেপাম? যা যা ভিতৰলৈ যা। শুন, মাক কবি গামোচা দোকানলৈ পঠা, যাতে আমাক মিঠাই অনাৰ ব্যৱস্থা কৰে।
ৰুমা আৰে দীপাচোন গুড মৰ্ণিং ভিতৰীয়া ভাই চিঞৰি মই ডিঙিমান তোমাৰ কৰিলোঁ বুজিছা সগুনটো নাই দুষ্মন্তৰ কথা ভাবি ভাবি কাপোৰ পাহৰাই দৰে তই যে কাৰ লগত ইমান মন হৈছিলে তইহে জানা থেত পাগলী কি বৰ যে কৈছ তই আৰে তই যে থিয় হৈ থাকিলি ভাই চিঞৰি মৰিছ আমাৰ ঘৰৰ কলিং বেলটো দেখা নাছিলি জানো তোৰ ঘৰত জানো মই কলিং বেল টিপিয়া সোমাব লাগে নহয়ো আকৰি মোক কথাটোহে কৈছ জানা দীপা মই আমাৰ ঘৰখনৰ কথা ভাবি আছিলো ভবা নাই দে এইবোৰ পিছে তোৰ খবৰ কচোন দীপা মোৰ খবৰটো ভালে মইতো ভালদৰে খাই লৈ জীয়াই আছো নহ'লে ইয়ালৈ আহিব পাৰিলো হয় তই যে মোৰ খবৰ সুধিছ পিছে তোৰ বিয়াৰ খবৰ কচোন ৰুমা মোৰ বিয়া তই এইবোৰ কি কৈছা দীপা মই একো বুজা নাই মোক ভালদৰে বুজাই কচোন মই ঠিকে কৈছো সেইদিনা মাৰিলোৱে হৰিহঁতৰ ঘৰলৈ কৰিলে সেইদিনা মাৰিলোৱে ক'লে নহয় কণীৰ বাবে যিটো দৰা আহিছে তোকহে বোলে তেওঁৰ তাত দিব কণীক নিদিয়াৰ কাৰণ ক'লে কণী হেনো অঞ্জনৰ বাবে অনুপযুক্ত হ'ব তোৰ লগতে সেই অঞ্জন ধুনীয়াকৈ মিলিব সেইবাবে হ'বলা মাই তেওঁলোকৰ ঘৰলৈ যাওঁ বুলি আছে পিছে দীপা মোৰ যে বিএডটো পাছ কৰাৰ বৰ হাবিয়াস আছিল তাৰোপৰি অঞ্জনে অনেক ভাল পায় এইটো অসম্ভৱ নোৱাৰিব তেওঁ ভাল ল'ৰা বাঁহৰ জাকনি যেনেদৰে ভাজ দিয়ে তেনেকৈয়ে ভাজ খাব আচল কথাটো ক'বলৈ তোক পাহৰিছই কি জানা ৰুমা তই যেনে তেনে আজি আমাৰ পৰা ওলাই যাব খুব ভাল চিনেমা আহিছে বুজিছা মই টিকট কাটি ৰেডি হৈ থাকিম এৰা ময়ো ইমান দিনে তোৰ লগত চিনেমা চোৱাৰ কথাই ভাবি আছিলো তই আহিলি যেতিয়া ভালেই হ'ল দুয়ো একেলগে চিনেমা চাবলৈ যাম ৰুমা তোমালোকক মামীলৈ ৰান্ধনি ঘৰলৈ মাতিছে বল দীপা আমি ভিতৰলৈ যাওঁ চোৱা দেউতা মাক মানুহজনো মাৰ চিকিৎসাৰ দায়িত্ব লৈছে কোৱা দেউতা নোকোৱা কিয় যে নেকি মা পাগলী হৈ ৰাস্তাই ঘূৰি ফুৰে সৰু সৰু ল'ৰা ছোৱালী মাৰ গালৈ শিলগুটি মাৰি আনন্দ পাৰি চোৱা দেউতা নোচোৱা কিয় মই আজি সিহঁতৰ চাকৰণি হ'বলগীয়া হ'ল মই কিয় সিহঁতৰ চাকৰণি হ'বলগীয়া হৈছে দেউতা কোৱা দেউতা সকলো সম্পত্তি মামাই আমাক মামীৰৰ চক্ৰান্ত মতে কাঢ়ি ল'লে দেওখন চাহ বাগিচা মামীৰৰ চক্ৰান্ত মতে মামাই হাত কৰি ল'লে কোৱা দেউতা কোৱা যেই নেকি মায়ে আজি ৰাস্তাই ঘূৰি পাগলীৰ দৰে চিঞৰি ফুৰিছে সঠিক শিক্ষাৰ কাৰণে কোৱা দেউতা নোকোৱা কিয় দেউতা 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 দেউতা
যাচোন, ভিতৰত বহুতো কাম আছে, ইয়াত আৰাম ল'ব নালাগে, বুজিছা? যা ভিতৰলৈ যা, যা। মা, অ' মা, মই আজি দীপাহঁতৰ ঘৰলৈ ফুৰিবলৈ যাম মা। তই আজি যাব নালাগে দে, কাৰণ ময়ো নগৰৰ এখন আলহী ঘৰত ফুৰিবলৈ যাম বুলি ভাবিছোঁ। তই অইন কোনোবা দিনা যাবি। নহয় মা, দীপাই আজি যেনে তেনে তাইৰ তালৈ ওলাই যাব কৈছে। খুব ভাল চিনেমা আহিছে, তাই টিকট কাটি ৰেডি। নগলে জানো বেয়া নেপাব মা? যাবি বাৰু, কিন্তু অনিকৰ লগত লৈ যাবি। নাই, তাই মোৰ লগত যাব নোৱাৰে। তাই যিহে ড্ৰেছ পিন্ধি যাব, শৰ্মাদেউতাৰ সৈতে তাইৰ পৰিচয় বিচাৰিলে মই কি বুলি উত্তৰ দিম মা? মই তাইক নিব নোৱাৰো, আৰু তাইক যদি নিব লাগে তেতিয়াহ'লে ময়ে নেযাওঁ। তেন্তে মই যাওঁ মা। অনিক ক'বা মা, মোৰ কাপোৰযোৰ ইস্ত্ৰি কৰি থ'ব, অহাকালি কলেজলৈ পিন্ধি যাব লাগিব। হে ভগৱান, ৰোমাৰ লগত অঞ্জনৰ বিয়াখন যেনে তেনে ঠিক কৰি দিয়াটো। মই অঞ্জনক যোৱা হিচাপে পাবলৈ খুব ইচ্ছা কৰিছোঁ। অনি, কিয় মাতিছে মামীদেউ? অনি, শুন, মই নগৰৰ এখন আলহী ঘৰত ফুৰিবলৈ যাম ওলাইছো। কোনোবা মই আহিলে ঘুমা বুলি কৈ দিবি। তই আকৌ বহিব দি চাহৰ মেলাখন নেপাতিবি, বুজিছা? মই আহিলো। মাৰ গালৈ শিলগুটি মাৰি। হে ভগৱান, এইখনে হৈছে আমাৰ সমাজৰ বিচাৰ। দেউতাৰ বুকুৰ তেজেৰে বনোৱা সম্পত্তিৰ মালিক হ'ল মামা আৰু মামী, আৰু তেওঁলোকৰ মৰমৰ দুলালী ৰুমা হ'ল চাহ বাগিচাৰ মালিকৰ একমাত্ৰ কন্যা, আৰু মই হৈছো তেওঁলোকৰ এজনী সামান্য চাকৰণী। মোৰ কাপোৰযোৰ ইস্ত্ৰি কৰিছোনে নাই? কি কাপোৰ ৰুমা? তুমিতো মোক একো কোৱা নাই। কিয়, মই মাৰ আগত কোৱা নাছিলো নেকি? নাই ৰুমা, সেই বিষয়ে মামীদেৱে মোক একো কোৱা নাই। বোধহয় তেওঁ পাহৰিলে। মই যে কালি কলেজলৈ পিন্ধি যাব লাগিব, তই মূৰটো পিন্ধি কলেজলৈ যাম নেকি?
বাৰু ৰুমা মই এতিয়া ইস্ত্ৰি কৰি দিম। আৰু ৰুমা তোমাৰতো বহুত কাপোৰ আছে। কথাবোৰ শিকিছ নহয়, তই যদি ইয়াত থাকিব বিচাৰিছ তেন্তে মনত ৰাখিবি ভৱিষ্যত যদি এনেকুৱা নকৰ। তুমি কিয় উচিত বিচাৰ নকৰা প্ৰভু? তুমি কিয় অবিচাৰ? ঐ ছোৱালী, তই কিহৰ দুখত ইয়াত কান্দি আছ? নেমাতা কেলে? তোকতো সেই গুটি মাৰি মাৰি মোৰ তেজ বাহিৰ কৰি দিছে। ঐ ছোৱালী, মোৰ বৰ ভোক লাগিছে, খাবলৈ কিবা দিবি? হা? তুমি এইবোৰ কি কৰিছা মা? তুমি অলপ মনে মনে থাকা মা, অলপ মনে মনে থাকা। হে ভগৱান, এইজনী মোৰ মা বুলি ভাবিবলৈ আজি মই সাহসখন হেৰুৱাই পেলাইছো প্ৰভু। পুষ্টি হোৱা মা, মই ভিতৰৰ পৰা খোৱা বস্তু লৈ আহো। কান্দি আছে তাইৰ মা পাগলী, ৰাস্তাই ঘূৰি ফুৰে। সেইদিনা তাই মোৰ এই পাটৰ কাপোৰযোৰ খুজিছিল, মই নিদিলো। ইছ, কিয় দিম? তেখেতে দিল্লীলৈ যাওঁতে মোলৈ যোৰ আনিছে। এটা কথা মোৰ খুব ভালকৈ মনত আছে। কথাটো কি জানা? মা, এয়া লোৱা মা, তোমালৈ খোৱা বস্তু আনিছো মা। এয়া লোৱা মা, লোৱা। তই অঞ্জানো জানি দেখুৱাবি নেজানা? এইখন সম্ভ্ৰান্ত বৰুৱা পৰিয়ালৰ ঘৰ। পাগলীৰ খোজে এই ঘৰটো সময় নাপায়। আপুনি কি কৈছে মামীদেউ? পাগলী হলেওতো মোৰ মা। আজি মাৰ পৰা বঞ্চিত হৈ আপোনাৰ ওচৰ পাইছো মামীদেউ। অনাদাৰ অৱহেলা, আজি মোৰ সকলো মানৱীয় গুণ হেৰুৱাই পেলাইছো মামীদেউ। মোৰ ঘৰত থাকি বহু কথা শিকিছ নহয়। ভিতৰলৈ আহ, ৰুমত যে যাদু দিব লাগে নেজানো? ঐ ছোৱালী, সেয়া কোন আহিছিল জানা? সেয়া অনেক দেউতা আহিছিল। তেওঁ মোক টেক্সিৰে চাহ বাগানলৈ নিব আহিছিল, মই নগলো। তই মোক হাত বান্ধি মাতিব লাগিছে। ৰবা, মই গৈ আছো। কি তুমি নিনিয়া? খং কৰিছা নহয় জানো? ৰবা, মই গৈ আছো। 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 ৰবা, আমাৰ সমাজৰ বিশ্বাস, দেউতাৰ বুকুৰ তেজেৰে বনোৱা সম্পত্তি মামা আৰু মামী
লাগে চিৰমুক্তি, চিৰদিনৰ বাবেই মুক্তি। আজি এই সোণালী সুযোগ, এই সোণালী সুযোগটোত মই আজি মুক্তি ল'ম। মোক লাগে চিৰমুক্তি, চিৰদিনৰ বাবেই মুক্তি। অঞ্জনদা, আপুনি ৰুমালৈ মাতি হওক। অঞ্জনদা, আপুনি ৰুমালৈ সুখী হওক। শুনি, ইয়াত যে ডাঙৰ মানুহৰ যি হৈ গপচত থিয় হৈ আছ, ঘৰৰ কাম বন কোনে কৰিব? কণীয়ে কোনোদিনে ডাঙৰ মানুহৰ যি হ'ব নিবিচাৰে। মামিদেউ, মই আৰু কোনো কামেই নকৰোঁ। গলামৰ যি মামিদেউ, মামিদেউ, মই আৰু কোনোদিনে কামেই নকৰোঁ। মাহীদেউ, এয়া কি দেখিবলৈ পাইছোঁ? মাহীদেউ, আজি আপোনালোকৰ ঘৰলৈ যিটো ৰঙীন কল্পনা লৈ আহিছিলোঁ, সঁচাকৈয়ে মোক আপোনালোকৰ ব্যৱহাৰে সকলো অলপ পালট কৰি পেলালে। মাহীদেউ, বেচেৰী ছোৱালীজনী ওপৰত ইমান অত্যাচাৰ কৰাৰ কাৰণ কি? মাহীদেউ, বেচেৰী ছোৱালীজনীক মই মোৰ ঘৰলৈ লৈ যাম। ব'লা অনি, আজিৰ পৰা তুমি মোৰ লগতেই থাকিবা। মোক আৰু নিব নালাগে বাইদেউ, মই নিজে মুক্তি লৈছোঁ বাইদেউ। মই বিষ খাইছোঁ বাইদেউ। তুমি মামীদেউক বেয়াকৈ নকবা বাইদেউ। তুমি চিঞৰি থাকোঁতে এই জাক বতাহে এই নিষ্ঠুৰ নাৰীৰ বিষয়ে কৈ ফুৰিব। মই বিষছোঁ বাইদেউ, মই বিষ খাইছোঁ। কি? তুমি কিয় বিষ খালা অনি? সৰ্বনাশ, কোনটোত আছা? ৰুমা মাহীদেউ, অনি হস্পিটালত নিয়াৰ ব্যৱস্থা কৰক। মাহীদেউ, অনিৰ কি হৈছে দীপা? অনিয়ে বিষ খাইছে। ৰুমা, কথা ক'বৰ সময় নাই। আগে আমি অনিক বচোৱাৰ বাবে হস্পিটাললৈ যাওঁ। বিষ খাইছে? ভুল কৰিলা মা। বল দীপা, আমি হস্পিটাললৈ যাওঁ। বল। মিছা কথা। তাই বিষ খোৱাটো অসম্ভৱ। আপোনাৰ লেকচাৰ মাহিদেউ, আপুনি অনিৰ মৃত্যুৰ বাবে যি জাল পেলাইছে তাক মই সকলো গম পাইছোঁ। কিন্তু আপুনি অনিৰ দেউতাকৰ সম্পত্তি পালেও অঞ্জনে কোনে নেপাব? দীপা, মোক চম্ভালি কথা ক'বা। এইখন মোৰ ঘৰ, এতিয়া মোৰ ঘৰৰ পৰা বাহিৰ হৈ যোৱা। ৰঙা চকুৰে এই দীপাই ভুলতো ভয় কৰিব শিকানে। তাক আমি মোৰ ভুলত আপুনি তিল হত্যা কৰিছে। আপুনি ৰাজ্যকে হৃদয় মাতৃ আপোনাৰ নাই। আপোনাৰ হৃদয়টি পাথৰেৰে গঠিত। চাপাপ, মুখ বন্ধ কৰ। আহিলোঁ মাহিদেউ, যোৱাৰ আগে কৈ যাওঁ, কৰ্ণাখনেৰে ঘৰটি ঢাকি ৰাখিব নোৱাৰি। এজাক বতাহ আহিলে তাৰ ভিতৰখন ওলাই পৰে। আমি আহিলোঁ মাহিদেউ, বৰ ৰুমা ওলাই যায়। আত্মহত্যা। আত্মহত্যা। তেতিয়া আৱৰ্জনা কপালৰ পৰা মুক্তি, চিৰমুক্তি।